আপোনাক যি নিন্দা কৰে তেওঁক ইগনোৰ কৰি চলক, কাৰণ কুকুৰে মানুহক কামুৰিলেও মানুহে কিন্তু কুকুৰক কেতিয়াও নাকামুৰে। পৃথিৱীত মানুহ বাঢ়িছে, কিন্তু সৎ মানুহ বঢ়া নাই। শিক্ষিতৰ হাৰ বাঢ়িছে, কিন্তু সুশিক্ষিতৰ সংখ্যা বঢ়া নাই। আইন বাঢ়িছে, অপৰাধ কমা নাই। দেহৰ সুন্দৰতা বাঢ়িছে, কিন্তু চৰিত্ৰৰ সুন্দৰতা বঢ়া নাই। খাদ্যদ্ৰব্য বাঢ়িছে, কিন্তু খাদ্যৰ গুণাগুণ বঢ়া নাই। শিক্ষক বাঢ়িছে, কিন্তু শিক্ষকৰ নীতিবোধ বঢ়া নাই। নেতা বাঢ়িছে, কিন্তু নীতিবানৰ সংখ্যা বঢ়া নাই। প্ৰয়োজন পূৰণ হোৱাৰ পিছতহে মানুহৰ আচল চেহেৰাটো সন্মুখলৈ আহে। মানুহে যিবোৰ কাম সকলোৱে দেখাকৈ কৰে, বহু ক্ষেত্ৰত সেয়া তেওঁৰ আচল চৰিত্ৰ নহয়। মানুহে যিবোৰ মনে মনে কৰে বা লোকৰ পৰা আঁতৰি কৰে, সেইটোহে তেওঁৰ আচল চৰিত্ৰ। পুৰুষৰ ব্যক্তিত্ব নিজৰ কথা, নাৰীৰ ব্যক্তিত্ব নিজৰ আচৰণত। বৰষুণ দিলেহে গম পোৱা যায় ঘৰৰ চালত ফুটা ক'ত আছে, ঠিক সেইদৰে বেয়া সময় আহিলেহে বুজা যায় কাৰ মনত কি আছে। মানুহক অতিৰিক্ত কেয়াৰ নল'ব, বেছি ভাল নাপাব, বেছি গুৰুত্ব নিদিব, বেছি প্ৰকাশ নকৰিব, কাৰণ অতিৰিক্ত কিবা এটা পালেই মানুহ হেৰাই যায়। এই পৃথিৱীত মানুহে আটাইতকৈ বেয়া অভিনয় তেতিয়া কৰে যেতিয়া জীৱনত সকলো বেয়া হৈ থকাৰ পিছতো মানুহে ভাল হৈ থকাৰ অভিনয় কৰে। আজিকালি টকা আৰু মানুহৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই। দুয়োটাই প্ৰয়োজনতহে ব্যৱহাৰ হয়। একমাত্ৰ উপাৰ্জন ঠিকে থাকিলে এই পৃথিৱীত ভাল পোৱা আৰু ভালে ৰখা মানুহৰ কেতিয়াও অভাৱ নহয়। কথাৰ ৰোগ হৈছে মিছা কোৱা, জ্ঞানৰ ৰোগ হৈছে পাহৰি যোৱা, দানৰ ৰোগ হৈছে গৰ্ব কৰা, সাহসিকতাৰ ৰোগ হৈছে অত্যাচাৰ কৰা, সৌন্দৰ্যৰ ৰোগ হৈছে অহংকাৰ কৰা, বংশৰ ৰোগ হৈছে ফুটনি মৰা। আমি সহজতে সফলতা অৰ্জন কৰিব বিচাৰোঁ, কিন্তু সফলতা অৰ্জন কৰিবলৈ যে ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়, সেই ত্যাগ আমি কেতিয়াও নকৰোঁ। গছপুলি ৰোপণ নকৰাকৈ যিদৰে ফল খাবলৈ পোৱা নাযায়, ঠিক সেইদৰে ত্যাগ স্বীকাৰ নকৰিলেও সফলতা অৰ্জন কৰিব পৰা নাযায়। যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰ হ'লেও চকু বন্ধ কৰি নিজৰ মনক প্ৰশ্ন কৰক, কাৰণ মুখে মিছা ক'লেও মনে কেতিয়াও মিছা নকয়। এটা সঠিক সিদ্ধান্তই আত্মবিশ্বাসক দ্বিগুণ কৰি দিয়ে, আৰু এটা ভুল সিদ্ধান্তই দ্বিগুণ কৰি দিয়ে অভিজ্ঞতা। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।